আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া ইয়ালৈকে আহিব। আপোনালোক সকলোৱে জানে আজিৰ পৰা 4 বছৰ আগতে তেখেতে এই স্থানলৈকে আহি এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল। অহা 29 তাৰিখে তেখেতেই এই প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো সপোন, এই সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। এই স্থানখন অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। তাৰ লগতেই আমি এটা বিশেষ এই প্ৰকল্প সাজি উলিয়াইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ পৃষ্ঠপোষকতাত, বিশেষ তৎপৰতাত অসমীয়াৰ স্বাভিমান আৰু এই স্থানলৈকে আহি মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰিব, গৰ্ব কৰিব যে আমাৰ প্ৰাণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক আটক ধুনীয়াকৈ সজাই তোলা হ'ল। সকলোকে ইয়ালৈকে আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া ইয়ালৈকে আহিব। আপোনালোক সকলোৱে জানে আজিৰ পৰা 4 বছৰ আগতে তেখেতে এই স্থানলৈকে আহি এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল। অহা 29 তাৰিখে তেখেতেই এই প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো সপোন, এই সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। এই স্থানখন অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। তাৰ লগতেই আমি এটা বিশেষ এই প্ৰকল্প সাজি উলিয়াইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ পৃষ্ঠপোষকতাত, বিশেষ তৎপৰতাত অসমীয়াৰ স্বাভিমান আৰু এই স্থানলৈকে আহি মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰিব, গৰ্ব কৰিব যে আমাৰ প্ৰাণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক আটক ধুনীয়াকৈ সজাই তোলা হ'ল। সকলোকে ইয়ালৈকে আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ দেশৰ যশস্বী গৃহমন্ত্ৰী শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া ইয়ালৈকে আহিব। আপোনালোক সকলোৱে জানে আজিৰ পৰা 4 বছৰ আগতে তেখেতে এই স্থানলৈকে আহি এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল। অহা 29 তাৰিখে তেখেতেই এই প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো সপোন, এই সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। এই স্থানখন অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থান। তাৰ লগতেই আমি এটা বিশেষ এই প্ৰকল্প সাজি উলিয়াইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ পৃষ্ঠপোষকতাত, বিশেষ তৎপৰতাত অসমীয়াৰ স্বাভিমান আৰু এই স্থানলৈকে আহি মই ভাবোঁ প্ৰত্যেকজন অসমীয়াই গৌৰৱ অনুভৱ কৰিব, গৰ্ব কৰিব যে আমাৰ প্ৰাণৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক আটক ধুনীয়াকৈ সজাই তোলা হ'ল। সকলোকে ইয়ালৈকে আহিবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।